এজাক মুখলধাৰ বৰষুণৰ পিছতেই জলমগ্ন হৈ পৰিল গুৱাহাটী মহানগৰী। হাতীগাঁও, ৰুক্মিণী গাঁও, অনিল নগৰ, নবীন নগৰকে ধৰি কেইবাটাও অঞ্চল এতিয়া পানীৰ কবলত। মই বৰ্তমান উপস্থিত আছোঁ হাতীগাঁৱত। মই হাতীগাঁৱৰ পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ। এয়া হৈছে হাতীগাঁৱৰ পৰিৱেশ। পুৱতি নিশা হোৱা এজাক মুখলধাৰ বৰষুণৰ পিছতেই জলমগ্ন হৈ পৰিছে এতিয়া হাতীগাঁৱৰ ৰাজপথ। এতিয়া একাঠু পৰ্যন্ত পানী ৰাজপথত, ফলত এনেধৰণে এতিয়া যাত্ৰীসকল অহা যোৱা কৰিবলগীয়া হৈছে। মই দৃশ্যসমূহ দেখুৱাইছোঁ, এয়া হাতীগাঁৱৰ দৃশ্য। ইয়াৰ সমান্তৰালকৈ ৰুক্মিণী গাঁও, অনিল নগৰ, নবীন নগৰ, কাহিলীপাৰাকে ধৰি কেইবাটাও অঞ্চল এতিয়া কৃত্ৰিম বানৰ কবলত। এয়া কোনো নতুন কথা নহয় বা নতুন সমস্যা নহয়। প্ৰত্যেক বছৰেই বা প্ৰত্যেক দিনতেই এজাক বৰষুণৰ পিছতেই জলমগ্ন হৈ পৰে গুৱাহাটী মহানগৰী। এয়া আমি দেখুৱাই আছোঁ গুৱাহাটী মহানগৰীৰ হাতীগাঁৱৰ দৃশ্য। চৰকাৰে বিভিন্ন পদ্ধতিৰে বা বিজ্ঞানসন্মত পদ্ধতিৰে হওক বা নলা নৰ্দমা নিষ্কাশন পদ্ধতিৰে হওক তেওঁলোকে কৃত্ৰিম বান ৰোধ কৰিবলৈ বিভিন্ন চেষ্টা চলাই আছে যদিও কোনো ধৰণৰ ফল এতিয়ালৈকে দেখিবলৈ পোৱা নাই। ফলত এনেধৰণে এতিয়া একাঠু পৰ্যন্ত পানীৰ মাজেৰে যাত্ৰীসকল অহা যোৱা কৰিবলগীয়া হৈছে। যিহেতু এতিয়া বিদ্যালয়লৈ অহা যোৱা কৰাৰ সময়, ছাত্ৰ ছাত্ৰীসকল আহিব বিভিন্ন ঠাইৰ পৰা। এতিয়া এই পানীৰ বাবেই হয়তো বিদ্যালয়লৈ যাব নোৱাৰিব। গতিকে এনেধৰণে এতিয়া যথেষ্ট পানীৰ মাজেৰে আহিবলগীয়া হৈছে লোকসকল। মই এজন লোক আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰতি বছৰে পানী হয়, এজাক হৈয়ে থাকে, কি ক'ম আৰু। কোনো চৰকাৰে নলা নিষ্কাশন কৰি আছে বা বিভিন্ন পদ্ধতি অৱলম্বন কৰি আছে, কিন্তু কমা নাই এতিয়ালৈকে। কমা নাই, কৰিতো আছে, কমা নাই। নকমিলে আৰু উপায়টো নাই আৰু। কিমান বছৰ ধৰি এনেধৰণৰ আপুনি ভুগি আছে? মই বেছি দিন নহয়, মই গণেশগুৰিৰ পৰা আহিলোঁ, ইয়াতে কিবা অলপ কাম আছে সেইকাৰণে। আপুনি ভাবে নেকি ব্ৰিজসমূহ এফালে বনাই আছে, কিন্তু ব্ৰিজসমূহ বনোৱাৰ ফলতো কৃত্ৰিম বানৰ অলপ প্ৰভাৱ পৰিছে? পৰিছে অলপ, এয়া দেখিছে নাই পানী। এনেধৰণে এতিয়া লোকসকল ওলাই আহিব লগা হৈছে এঠাইৰ পৰা আন ঠাইলৈ। যিহেতু পানী একাঠু পৰ্যন্ত পানী, আপোনালোকে যদি চাই ৰাজপথটো, সম্পূৰ্ণ ৰাজপথটো এতিয়া পানীৰে আৱৰি ধৰিছে। কাৰণ যিহেতু এতিয়া বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকল ওলাই অহাৰ সময়, পুৱা 9 বাজিছে। ঠিক 9 বাজিৰ লগে লগেই যিহেতু বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকল আহে, কিন্তু এতিয়া সেই বিদ্যালয়লৈ আহিব পৰা নাই। আমি কাষতে এখন বিদ্যালয় আছে, এই বিদ্যালয়খনো দেখুৱাম। আপোনালোকে যদি চাই, এখন বিদ্যালয় সিজুবাৰী প্ৰাথমিক বিদ্যালয়, এই বিদ্যালয়খনো এতিয়া বন্ধ হৈ আছে। কাৰণ ৰাজপথত একাঠু পৰ্যন্ত পানী। আমি বিদ্যালয়খন দেখুৱাইছোঁ, মোৰ সতীৰ্থ দীপেন নাথে দেখুৱাই আছে আপোনালোকক। এয়া সিজুবাৰী প্ৰাথমিক বিদ্যালয়ৰ দৃশ্যাংশ। একাঠু পৰ্যন্ত পানীৰ ফলত এতিয়া বিদ্যালয়খনতো নাই ছাত্ৰ ছাত্ৰী। গতিকে এনেধৰণে এতিয়া চলিছে মহানগৰীৰ জনজীৱন। এনেধৰণে এতিয়া আপোনালোকে দেখিছে এই বাহনখন কেনেধৰণে একাঠু পৰ্যন্ত পানীত কেনেধৰণে বাহনখন আগুৱাই যাবলগীয়া হৈছে ভয় শংকাৰ মাজত। যিহেতু পানী আছে, গতিকে বাহনখনৰ যিকোনো সময়তে বা যিকোনো মুহূৰ্ততে বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে। গতিকে এনেধৰণে এতিয়া গুৱাহাটী মহানগৰীৰ হৈ পৰিছে কৃত্ৰিম বানৰ কবলত। আমি মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকক দৃশ্যাংশসমূহ দেখুৱাই যাম। কাহিলীপাৰাই হওক, ৰুক্মিণী গাঁৱেই হওক বা হাতীগাঁও হওক, বিভিন্ন প্ৰান্তৰ পৰা। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত ভাৰ্গৱ জ্যোতি দাস।